সমকামৰ অধিকাৰ প্ৰদান কৰক। ধন্যবাদ জনাইছো আপোনালোক সংবাদ মাধ্যমৰ কৰ্মীসকলে আহি আমাৰ বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিম বুলি যি ধৰণে আগবাঢ়ি আহিছে অশেষ ধন্যবাদ জনাইছো। আমাৰ সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা এই দুই সন্থাৰ যুটীয়াভাৱে আমাৰ তিনিদিনীয়া আমাৰ কৰ্মবিৰতি কাৰ্যসূচী আমি হাতত লৈছো। তাৰে আজি প্ৰথমটো কাৰ্যসূচী আৰু আমাৰ চৰকাৰলৈ বুলি কেইটামান দাবী আছিলে আৰু এই দাবী প্ৰতিটো সময়তে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে উপস্থাপন কৰি আছো, কিন্তু চৰকাৰে আমাক কোনো ধৰণৰ তেনেকুৱা সুদৃষ্টিৰে আমাক সেই সুবিধাকণ দিয়া নাই। গতিকে আমি আজি বাধ্যত পৰি এনেকৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। গতিকে প্ৰথমটো আমাৰ কেইটামান দাবীসমূহৰ ভিতৰত প্ৰথমটো দাবী হৈছে সমকামৰ সম অধিকাৰ দিয়া। দ্বিতীয়টো হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চাকৰিৰ নিয়মীয়াকৰণ কৰা, কাৰণ NHM কৰ্মচাৰী হৈছে বৰ্তমান স্বাস্থ্য সেৱাৰ মেৰুদণ্ড স্বৰূপ আৰু তেওঁলোকে যি ধৰণে তেওঁলোকৰ অভিজ্ঞতাৰে সেৱা আগবঢ়াই আহিছে, গতিকে তেওঁলোককে যদি পুনৰবাৰ নতুন নতুন পদবীসমূহবিলাকতো যদি তেওঁলোককে নিযুক্তি দিয়া হয়, তেতিয়া কামবোৰ আৰু নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিচালনা কৰি যাবলৈ সুবিধা হ'ব। আৰু তৃতীয়তে আছে যে যিটো আমাৰ 7 পে কমিশ্যনৰ জৰিয়তে আমাক এটা আশ্বাস দিছিলে যে তেওঁলোকে আমাক স্কেল পে প্ৰদান কৰিব, কিন্তু সেয়াটো কেতিয়াও সফল হৈ নুঠিল। আৰু তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এই ধৰণেও কৈছে যে তেওঁ এখন মানে সৰল ৰূপৰেখা এখন তেওঁ অংকন কৰি থৈছে, কিন্তু সেই ৰূপৰেখাখনৰ আমি বাস্তৱ ছবি এতিয়ালৈকে দেখি পোৱা নাই। সেইকাৰণে আমি খুব দুখিত। এতিয়া 8ম দৰমহা আয়োগতো আমাৰ কোনো ধৰণৰ তেনেকুৱা সুফল আমি একো দেখি পোৱা নাই। গতিকে আমি খুব দুখ মনেৰে এনেকুৱা ধৰণে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমাৰ একচুৱেলি কি হৈছে, NHM কৰ্মীসকলৰ যদি চাকৰি অৱস্থাত কিবা কাৰণে মৃত্যুমুখত পৰে বা কিবা দুৰ্ঘটনাগ্ৰস্ত হয়, যে নিয়মীয়া চাকৰিকৰণ কৰাসকলে যি ধৰণে পৰিয়ালবৰ্গই সুবিধাসমূহ পায়, সেইখিনি আমিও যাতে NHM কৰ্মীসকলেও যাতে সেই সুবিধাখিনি পাবলৈ সক্ষম হওঁ, এই কথা আমাক তেওঁলোকে আশ্বাস অকণমান দিব লাগে। লগতে আকৌ আমাৰ আছে যি আমাৰ ছ'চিয়েল ছিকিউৰিটি বুলি কয়, গ্ৰেজুৱেটি, আমাৰ CPF, আমাৰ EPF, এইখিনিৰো যাতে সুবিধা আমাক কৰি দিয়ে। গতিকে এইখিনিয়ে আমাৰ সকলোৰে NHM কৰ্মীসকলৰ ফালৰ পৰা তেওঁলৈ আমাৰ এই আবেদন থাকিল। আৰু লগতে আমি আজি গোটেই তিনিচুকীয়া জিলাৰ যিমানসমূহ NHM কৰ্মী আমি একগোট হৈছোঁ, প্ৰায় 600মানতকৈ অধিকেই হ'ব। আমি সকলো ইয়াতে একগোট হৈছোঁ আমাৰ এইসমূহ দাবী লৈ উত্থাপন কৰি। গতিকে দুখ লাগিছে যে জৰুৰীকালীন সেৱাত আমি বৰ্তি থাকিও এনেকৈ আহিবলৈ আমাকো যে চৰকাৰে বাধ্যই কৰাইছে বুলি ক'ব পাৰে। গতিকে আমি এই চেগতে তেওঁলৈ আমি আমাৰ সকলোৰে ফালৰ পৰা তেওঁক আমি বিনম্ৰ অনুৰোধহে জনাইছোঁ যে কিবা এটা হ'লেও আমালৈ কৰক, কাৰণ বয়স আৰু সময় ৰৈ নাথাকে। আচলতে বহুত মানুহৰ এতিয়া 2 বছৰ 1 বছৰৰ পিছত ৰিটায়াৰমেণ্টো কৰিব, তেওঁলোকে পৰিয়ালবৰ্গলৈ অৱশেষত কি লৈ যাব, সেয়া আচলতে বৰ দুখজনক কথা। গতিকে এইখিনিয়ে আমাৰ ক'বলগীয়া কথা আজি সংবাদ মাধ্যমক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।